গ্ৰন্থমেলাৰ বতৰ আৰু এই গ্ৰন্থমেলাৰ সময়তে অসমৰ পাঠক সমাজৰ বাবে সুখবৰ কঢ়িয়াই সেইগৰাকী বিশিষ্ট লেখক আৰক্ষীৰ উচ্চপদস্থ সেইগৰাকী সন্মানীয় অৱসৰপ্ৰাপ্ত বিষয়া গীতিকাৰ দিলীপ বৰা ডাঙৰীয়াৰ এখন নতুন কিতাপ সেয়া হ'ল বধিদ্ৰুমৰ সাৰ ইতিমধ্যে উন্মোচন হৈছে পাঠক সমাজৰ বাবে মুকলি কৰা হৈছে আৰু এই বধিদ্ৰুমৰ সাৰ কি আছে ইয়াৰ মাজত আৰু ইয়াৰ পূৰ্বে এই বধিদ্ৰুমৰ সাৰৰ পূৰ্বৰ যিখন কিতাপ আৰু যিখন কিতাপৰ ত্ৰিলজিৰ দ্বিতীয় ভাগ বধিদ্ৰুমৰ সাৰ সেই সম্পৰ্কে আমি অৱগত হ'ম প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আৰু অভিনন্দন যে আপুনি এনেকুৱা এখন সুন্দৰ কিতাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে প্ৰথম অনুভৱটো জানিলোঁ আমাৰ মই আচলতে কলিজাৰাই লিখাৰ পিছৰে পৰা বিভিন্নজনে সময়ত সুধি আছিলে যে ইয়াৰ পিছত কি হ'ল কি হ'ব কাৰণ কলিজাৰাই এটা যাত্ৰা আচলতে অসম যিখন দেশ আমি জানিছিলোঁ ব্ৰিটিছৰ আগমনৰ আগতে সেই দেশখনো ভৌগোলিকভাৱে ভাৰতৰ অন্তৰ্ভুক্ত হ'লেও ৰাজনৈতিকভাৱে অন্তৰ্ভুক্ত নাছিল গতিকে ৰাজনৈতিকভাৱে প্ৰথম অন্তৰ্ভুক্ত হ'ল ব্ৰিটিছৰ আগমনৰ পিছত ব্ৰিটিছে যেতিয়া অসমক অধিকাৰ কৰিলে বিশেষকৈ ইয়াণ্ডাবু সন্ধিৰ পিছত আৰু তাৰে পৰা ভাৰতৰ লগত অসমৰ ৰাজনৈতিক পৰিচয়টো আৰম্ভ হ'ল সেই পৰিচয়টো আগবাঢ়ি গৈ পেলাই 1947 চনৰ 15 আগষ্টত স্বাধীন ভাৰতৰ অংগৰাজ্য হিচাপে অসমে আত্মপ্ৰকাশ কৰিলে তেতিয়াৰে পৰা স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে অসমৰ প্ৰদেশখনৰ লগতে অসমৰ ৰাইজৰ যি যাত্ৰা সেয়া আপুনি অৰ্থনৈতিক অগ্ৰসৰতাৰ ফালে বুলি কওক বা সাংস্কৃতিক সমন্বয়ৰ ফালে বুলি কওক বা ৰাজনৈতিক যি দৰ্শন আমাৰ যি ৰাজনৈতিক দৰ্শন আছিলে সেয়া আছিলে যে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰে এখন শক্তিশালী প্ৰদেশ হিচাপে গঢ় লৈ উঠাৰ যি যাত্ৰা সেই যাত্ৰাৰ বিভিন্ন সময়ছোৱাত যিবিলাক ঘটনা পৰিঘটনাই বিশেষকৈ মোৰ মনক আলোড়িত কৰিছিল আৰু লগতে আমাৰ যি প্ৰজন্ম মানে স্বাধীনতাৰ প্ৰথম দশকত জন্ম লোৱা যিসকল ব্যক্তি আছে অসমত এতিয়াও সেইসকলৰ মনৰ মাজত আলোড়িত হৈ থকা বহুবোৰ প্ৰশ্ন বহুবোৰ ঘটনা এই কলিজাৰ আই যাত্ৰাৰ সমল আছিলে গতিকে প্ৰথম অৱস্থাত মই আৰম্ভণিৰ পৰা স্বাধীনতাৰ ঠিক পিছৰে পৰা প্ৰায় 80 দশকৰ শেষলৈকে বা 90 দশকৰ আৰম্ভণি ক'ব পাৰে সেইখিনিলৈকে মই সেই কলিজাৰ আইত এটা ছবি এখন আঁকিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰপিছত এতিয়া বধিদ্ৰুমৰ সাৰ এইখন কিতাপত মই তাৰ পিছৰ চোৱা আমাৰ যি নায়ক আছিলে চিন্ময় বৰুৱা আৰু নায়িকা শাৰদী তেওঁলোকৰ যাত্ৰাৰ পিছৰ চোৱা 1990 দশকৰ পিছৰ চোৱা পৰা এতিয়ালৈকে যিখিনি মোৰ দৃষ্টিত অসমত ঘটিছে তেওঁলোকক প্ৰধান উপজীব্য হিচাপে লৈ সেইবিলাকক প্ৰধান উপজীব্য হিচাপে লৈ আৰু এই দুগৰাকী ব্যক্তিক তেওঁলোকৰ দৃষ্টিৰে আৰু মোৰ নিজৰ দৃষ্টিৰে লেখক হিচাপে চাই পেলাই কি ধৰণে নতুন এটা চিন্তাৰ দিশে আমাৰ কিতাপখনৰ নায়ক অগ্ৰসৰ হৈছে তাৰে এটা প্ৰতিফলন মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কলিজাৰ আইৰ পৰা পৃথক কোনখিনিত হ'ব যিটো ত্ৰিলজি বুলি কোৱা হয় তাৰমানে তাৰ এইটো কণ্টিনিউৱাছ ক্ৰনলজিৰ ছেকেণ্ড পাৰ্ট মই কৈছোঁ এই যে কলিজাৰ আই এটা যাত্ৰা কলিজাৰ আই এটা যাত্ৰা অকল নায়ক নায়িকাৰ নহয় কলিজাৰ আই এক যাত্ৰা হ'ল অসম ভূমি ভাৰতৰ অংগৰাজ্য হিচাপে যি যাত্ৰা আৰম্ভ কৰিছিলে সেই যাত্ৰাৰে প্ৰথম অংশ আছিল কলিজাৰ আই এতিয়া হৈছে দ্বিতীয় অংশত বহুতখিনি পৰিৱৰ্তন আহিছে আমাৰ অৰ্থনৈতিক পৰিৱৰ্তন হৈছে আমাৰ ৰাজনৈতিক যথেষ্ট পৰিৱৰ্তন বৰ্তমান অৱস্থা দেখিবলৈ পোৱা গৈছে অৱশ্যে ৰাজনৈতিক পৰিৱৰ্তনৰ বৰ্তমান অৱস্থাটো ইয়াত আমি উল্লেখ কৰা নাই কাৰণ এইটো পিৰিয়ড আমি শেষৰ ফালে ৰাখিছোঁ শেষৰ যিটো খণ্ড হ'ব সেই খণ্ডটো ৰাজনৈতিক যি পৰিৱৰ্তন 2014 চনৰ পিছত ভাৰতত হৈছে সেই পৰিৱৰ্তনটোৱে অসমক কি ধৰণে প্ৰভাৱিত কৰিব আৰু সেই কি ধৰণে এই আমাৰ নায়ক নায়িকাক প্ৰভাৱিত কৰি লৈ যাব সেইটো আমাৰ পিছৰ শেষৰ খণ্ড যিটো হ'ব তাত উপস্থাপন কৰিম বুলি মই মনে মনে ভাবিছোঁ এই মাজৰ যিটো আমাৰ ট্ৰেনজিটৰী পিৰিয়ড বুলি কয় সেই ট্ৰেনজিটৰী পিৰিয়ডটোৰ এটা ডেছক্ৰিপশ্যন ইয়াত আছে আৰু এইখিনি সময়তে কলিজাৰ আই নায়কে ভাৰতৰ বিভিন্ন ঠাইত উত্তৰ ভাৰতৰ বিশেষকৈ বিভিন্ন ঠাইত তেওঁ ভ্ৰমণ কৰি লগতে দাঁতিকাষৰীয়া নেপাল ভ্ৰমণ কৰি তেওঁ এটা সম্যক ধাৰণা ল'বলৈ চেষ্টা কৰিছে যে অসম আৰু ভাৰতৰ যি সম্পৰ্ক সেই সম্পৰ্ক
কি ধৰণে আগবঢ়াই লৈ যাব পাৰি কাৰণ এতিয়াও আমাৰ বহুতৰে মনত অসমৰ বিশেষকৈ যিসকল খিলঞ্জীয়া জনসাধাৰণ সেই খিলঞ্জীয়া জনসাধাৰণৰ মনত এতিয়াও ভাৰত ভূমিৰ লগত সম্পূৰ্ণৰূপে একাত্ম বোধ কৰা বুলি কৰিব পাৰিব বুলি এটা ধাৰণা এতিয়াও সম্পূৰ্ণকৈ হোৱা নাই বুলি মোৰ বিশ্বাস এটা আছে মই খিলঞ্জীয়াসকলৰ কথা কৈছোঁ দেই যে নগাভূমি আজিও এক ধৰণে তেওঁলোকৰ মানসিকভাৱে পৃথক হৈ আছে তেনেদৰে অসমৰো বিভিন্ন জাতি উপজাতিবিলাকৰ মাজত এই ধৰণৰ এটা ইণ্ডিপেণ্ডেণ্ট বা এটা ডিফাৰেণ্ট তেওঁলোক যে ভাৰতৰ অন্যান্য ঠাইৰ পৰা সেই এটা ভাৱ এটা তেওঁলোকৰ মনত চলি আছে গতিকে এই ভাৱটো আমাৰ নায়কৰ মনতো আছে হয়তো আপোনালোকে কলিজা ৰাইত পাইছিলেই গতিকে সেই ভাৱটোৰ কি ধৰণে পৰিৱৰ্তন হয় কি ধৰণে সেই এটা যাত্ৰা তেওঁ ইয়াত আৰম্ভ কৰিছে সেই যাত্ৰাটোৱে তেওঁ ভাৰতৰ উত্তৰ ভাৰতৰ বিশেষ বিভিন্ন ঠাইলৈ লৈ গৈছে আৰু তাৰ পৰাই তেওঁ কিছু নতুন চিন্তাৰ তেওঁৰ মনত উদ্ৰেক হৈছে সেইখিনিকে মই ইয়াত প্ৰকাশ কৰাৰ চেষ্টা কৰিম আমি আৰু এটা প্ৰশ্ন যে এগৰাকী লেখকৰ সৃষ্টি কেতিয়াবা দুখত হয় কেতিয়াবা সুখত হয় বা কেতিয়াবা হিষ্টৰিকেলি হয় বিভিন্ন বিষয়টো লিখে যেতিয়া আপুনি কলিজাৰ আই বা ট্ৰিলজিৰ প্ৰথম কিতাপ লিখিব আৰম্ভ কৰিছিল আপুনি এটা চিন্তাটো কৰিছে যে মই এই ছবিখন আঁকিম এনেইতো আপুনি কথাখিনি আবদ্ধ কৰিবলৈ এই কাহিনী লিখা নাই কলিজাৰ আইটো লিখিছে তো আপোনাৰ প্ৰথম ৰিয়েকশ্যনটো কি আছিল যে নিগেটিভ পজিটিভ যে এই বিষয়টো হৈছে নহয় মোৰ কাহিনীৰ মাজেৰে মই এই সমাধান এটা দিব বিচাৰোঁ এই নিগেটিভিটি হৈ আছে বা এই পজিটিভিটি হৈ আছে তো আপোনাৰ ইনিচিয়েল যিটো ইনিচিয়েশ্যন আছিল যে ট্ৰিলজিৰ আৰম্ভণিত মাইণ্ডটো কি আছিল যে অকণমান হতাশাগ্ৰস্ত হৈছিল নে পজিটিভ আছিল মই যিহেতু 60 আৰু 70ৰ দশকৰ ষ্টুডেণ্ট গতিকে অসমত যিবিলাক ছাত্ৰ আন্দোলন সেই সময়ত গঢ়ি উঠিছিল প্ৰায়বিলাক ছাত্ৰ আন্দোলনৰ লগত মই কম বেছি পৰিমাণে জড়িত হৈ আছিলোঁ সেই আন্দোলনবিলাকৰ ভিতৰত বিশেষ উল্লেখযোগ্য আন্দোলন আছিল যে ভাষা বিষয়ে আন্দোলন সেইটো অৱশ্যে মই প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ যিটো মই বহুত সৰু আছিলোঁ ভাষা সম্পৰ্কীয় যিটো আন্দোলন আছিল ৰাজ্যিক ভাষা সম্পৰ্কীয় তাৰ পিছৰ যিকেইটা আন্দোলন আছিল বিশেষকৈ মাধ্যম আন্দোলন আৰু অসম আন্দোলন মাধ্যম আন্দোলনৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ আৰু অসম আন্দোলনৰ পিছৰ চোৱাত মই যিহেতু চাকৰিত ইতিমধ্যে সোমাই পৰিছিলোঁ মই এজন বাহিৰৰ পৰা চোৱা অসমীয়া যুৱক হিচাপে ইনভলভ হৈ আছিলোঁ এই গোটেই সময়খিনি চাওঁতে মই এটা কথা অনুভৱ কৰিছিলোঁ যে অসমৰ মানুহে বিশেষকৈ যিটো মূলসুঁতিৰ অসমীয়া মানুহ বুলি কোৱা হয় তেওঁলোকে যি ধৰণে কথাবোৰ চিন্তা কৰে যি ধৰণে ভাবি তেওঁলোকে এটা আন্দোলন বা এটা মুভমেণ্ট গঢ়ি তোলে তাৰ একচুৱেলি বহুত দূৰলৈকে তেওঁলোকে হয়তো চাব নোৱাৰাৰ দুখত তেওঁলোকৰ আন্দোলনবিলাক প্ৰায়বিলাকেই শেষত গৈ পেলাই এটা মানে অৰ্থহীন কিছু সময়ত অৰ্থহীন কিছু শক্তিক্ষয়ত পৰিণত হয়গৈ যেনেকৈ আপুনি ৰাজ্যিক ভাষাৰ আন্দোলনটোৰ ক্ষেত্ৰতো আপুনি সেই একেটাই দেখিব যে আমি ৰাজ্যিক ভাষা অসমীয়া হ'ব লাগে বুলি আন্দোলন কৰিলোঁ কিন্তু শেষত গৈ পেলাই আমি দুটা ভাষা মানি ল'বলৈ বাধ্য হ'লোঁ সেই একেদৰে আমি মাধ্যম আন্দোলন কৰিলোঁ যে উচ্চ মাধ্যমিক পৰ্যায়ত উচ্চ শিক্ষানুষ্ঠানবিলাকত আমাৰ অসমীয়া ভাষাত পাঠদান কৰিব লাগে শিক্ষাৰ মাধ্যম অসমীয়া হ'ব লাগে কিন্তু সেইখিনি কৰাৰ পিছত যেতিয়া এটা স্তৰলৈকে আমি আগবাঢ়িলোঁ তাৰপিছত আমি দেখিলোঁ যে আমাৰ সিদ্ধান্তটোৱে ভুল আছিলে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি আনকি স্কুলতো অসমীয়া মাধ্যমৰ পৰা আঁতৰাই নি পেলাই ইংৰাজী মাধ্যমত বেছিভাগ মানুহে লৈ যোৱা হ'ল গতিকে সেই একেধৰণে অসম আন্দোলনৰ কথাবোৰ যদি আমি চিন্তা কৰি চাওঁ প্ৰথমতে অসম আন্দোলন আৰম্ভ কৰিলে যে বহিৰাগত যিসকল অসমত আছে তেওঁলোকৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে গতিকে তেওঁলোকক কি মানে ৰোধ কৰিব লাগে এনেকুৱা ধৰণৰ এটা চিন্তাৰে আৰম্ভ কৰিলে অলপ দিনৰ পিছত বিভিন্ন পলিটিকেল যেতিয়া পাৱাৰবিলাক আহিলে তেওঁলোকে তাৰ এটা গতিটো বদলাই দিলে তেওঁ লক্ষ্যটো বদলাই ক'লে যে অবৈধ বিদেশী খেদিব লাগে বহিৰাগত আৰু অবৈধ বিদেশী দুটা বেলেগ বেলেগ বস্তু আপুনি নিশ্চয় গতিকে পিছলৈ আন্দোলনটো অবৈধ বিদেশীৰ বিৰুদ্ধে হ'ল এতিয়া অবৈধ বিদেশী কোন সেইটো ডিটাৰমিন নকৰাকৈ যেতিয়া আমি অবৈধ বিদেশীৰ বিৰুদ্ধে গুচি গ'লোঁ তেতিয়া গৈ পেলাই আমি শেষত গৈ পেলাই আমাৰ যিখন আইন অলৰেডি আমাৰ দেশত বলবৎ আছিলে 1946 চনৰ ফৰেইনাৰ্ছ এক্ট সেইখনৰ সলনি সেইখন যথেষ্ট ভাল আইন আছিলে সেইখনত যিহেতু এইটো আছিলে যে অবৈধ বা বিদেশী বা ইলিগেল যিটো ইমিগ্ৰেণ্টছ বুলি আমি কওঁ সেইজন মানুহে যদি আমি এবাৰ ইলিগেল ইমিগ্ৰেণ্টছ বুলি পুলিচে ধৰে তেনেহ'লে তেওঁ যে ইলিগেল ইমিগ্ৰেণ্ট নহয় সেই প্ৰমাণ কৰাৰ দায়িত্ব সেই মানুহ ব্যক্তিগৰাকীৰ ওপৰত আছিলে কিন্তু আমি আন্দোলন কৰাৰ পিছত বস্তুটো এনেকুৱা হ'ল যে IMDT এক্ট বুলি নতুন এখন আইন হ'ল তেতিয়া কোৱা হ'ল যে অবৈধ বিদেশী বুলি যিজনক সন্দেহ কৰা হয় তেওঁ প্ৰমাণ কৰিব নালাগে
বৰঞ্চ যিজনে অভিযোগটো আনে তেওঁহে প্ৰমাণ কৰিব লাগে যে তেওঁ অবৈধ বিদেশী গতিকে আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তাতো নাথাকি আমি বহুত পিছলৈ গুচি গ'লোঁ যাৰ ফলত আৰু অসমত অবৈধ বিদেশী চিনাক্ত কৰাৰ কোনো ধৰণৰ সুবিধাই থাকি নগ'ল যাৰ ফলত 1946 চনৰ আইনখন গোটেই ভাৰততে বলবৎ হৈছে য'তে য'তে আপুনি যিকোনো এজন মানুহক অবৈধ বিদেশী বুলি ধৰি আপুনি বিচাৰৰ সন্মুখত থিয় কৰাব পাৰে অসমত সেইটো নোৱাৰে অসমত আপুনি আকৌ এটা বেলেগ আইনৰ ওচৰলৈ IMD থকা অৱস্থাত কৈছোঁ তাৰপিছত যদিও 2005 চনৰ IMD আইনখন বাতিল হ'ল কিন্তু ইতিমধ্যে বিভিন্ন আইন কৰি নাগৰিক যিবিলাক আমাৰ অধিকাৰ নাগৰিকত্ব আইন যিবিলাক আছে তাৰ সাল সলনি কৰি বা এমেণ্ডমেণ্ট কৰি ইতিমধ্যে 2014 লৈকে নাগৰিকসকলক অবৈধ নাগৰিকসকলক স্বাধীনতা নাগৰিকত্ব দিয়াৰ ব্যৱস্থা হ'ল গতিকে মই যেটো কথা ক'ব খুজিছোঁ যে আমাৰ আন্দোলনবিলাকৰ উদ্দেশ্য বা লক্ষ্য যেটো থাকে তাৰ সম্পূৰ্ণ বিপৰীত এটা অৱস্থাত আমি আহি উপনীত হওঁ যাৰ ফলত সমগ্ৰ অসমীয়া জাতিসত্তাৰ মাজত আজি এটা ফ্ৰাষ্ট্ৰেশ্যনৰ লক্ষ্য দেখা গৈছে যে কোনো আন্দোলন আমি আজিকালি বিশ্বাস নকৰোঁ কোনো আন্দোলনে যে আমাক কিবা দিব পাৰে এনেকুৱা ধৰণৰ বিশ্বাস এটা আমাৰ নোহোৱা হৈছে গতিকে কোনোবাই যদি আমাৰ দেশত বা আমাৰ ৰাজ্যত যদি বিভিন্ন ধৰণৰ অপকৰ্ম হৈ আছে বুলি কয় বা বিভিন্ন ধৰণে আমাৰ দেশখনক পিছুৱাই নিয়াৰ চেষ্টা কৰি থকা বোলা যদি কয় তাৰ বিৰুদ্ধে যদি ৰাইজক মাতে আহক আপোনালোক ৰাইজ ওলাই আহক বুলি মানুহ ওলাই আহিব নোখোজে কা আন্দোলনৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ কিছু সংখ্যক মানুহ ওলাই আহিছিল দুদিনমানৰ পিছত একেবাৰে ঠাণ্ডা পৰি গ'ল গতিকে মানুহবিলাকৰ সেই বিশ্বাস যিটো আস্থা যিটো আমাৰ নেতাসকলৰ ওপৰত বিশেষকৈ আন্দোলনৰ নেতৃবৃন্দৰ ওপৰত সেই আস্থাটো নোহোৱা হৈ গ'ল মই এই কথাবিলাক আমাৰ আচ্ছা এতিয়া আপোনাৰ কথাৰ পৰা মই অৱগত হ'লোঁ যে আপোনাৰ যিটো চিন্তাৰ যিটো ইনিচিয়েশ্যন থিংকিং যিটো ইনিচিয়েশ্যনটো আছিল এটা নিগেটিভ এপ্ৰ'চ এটা হৈ আছে সেইটো মই তুলি ধৰিব খুজিছোঁ এতিয়া আপোনাৰ কথাৰ পৰা প্ৰশ্ন কেইবাটাও উত্থাপিত হ'ব আন্দোলন লাগে নে নালাগে আন্দোলন কি কাৰোবাৰ নেতৃত্বৰ বিজ্ঞাপন দিয়া এটা প্ৰচেছ তেওঁলোকৰ নেতৃত্বৰ যিটো সব জীৱিকা সমাধান হোৱাৰ পিছত তাৰ পৰা আঁতৰি আহে আন্দোলন প্ৰয়োজন আছে নে নাই আৰু এটা বিষয়ৰ সমাধান হ'বলৈ আৰু কিবা বেলেগ প্ৰচেছ আছে নেকি আন্দোলনৰ পৰা আমি আঁতৰি বেলেগ কিবা কৰিব লাগে নেকি আপোনাৰ সমাধান কোনখিনি হ'ব তেনেহ'লে আন্দোলন বুলি ক'লে বিভিন্ন ধৰণৰ আন্দোলন হ'ব পাৰে এতিয়া ধৰক আপোনাৰ অৰ্থনৈতিক আন্দোলনটো বেলেগ ধৰণৰ হয় ৰাজনৈতিক আন্দোলন বেলেগ ধৰণৰ হয় সামাজিক আন্দোলন বেলেগ ধৰণৰ হয় গতিকে ৰাজনৈতিক আন্দোলনটো সকলো সময়তে হয়তো ইমান প্ৰয়োজন নহয় যিহেতু আমি 1947 চনত আমি স্বাধীনতা পালোঁ তাৰপিছত আমি 1950 চনত গণতান্ত্ৰিক সমাজ ব্যৱস্থা এটা আমি গ্ৰহণ কৰিলোঁ যিটো আমাৰ কনষ্টিটিউশ্যনে আমাক দিছে গতিকে ইয়াৰ পিছতে ৰাজনৈতিক সৰু সুৰা কিছুমান বিষয়ত হয়তো হ'ব পাৰে কিন্তু মূল আদৰ্শৰ ভিত্তিত ৰাজনৈতিক আন্দোলনৰ এতিয়া ইমান এটা সুবিধা নাই কাৰণ আমি এটা ইয়াতকৈ বেলেগ এটা ছিষ্টেমলৈ আমি যাব নোখোজোঁ আমি যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে থাকিব খোজোঁ কিন্তু ইয়াৰ ভিতৰতে আপোনাৰ ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেটছ বা নতুনকৈ যদি কোনোবা ষ্টেটৰ সৃষ্টি হয় যেনেকৈ আমাৰ ইয়াতে BTR হৈছে 6 শিডিউলৰ অধীনত এনেকুৱা ধৰণৰ ৰাজনৈতিক আন্দোলনবিলাক হ'ব পাৰে তেনেকুৱা আন্দোলন অসমৰ কাৰণে কিমান প্ৰয়োজন সেইটো বিষয়ে মই এতিয়া একো নকওঁ কাৰণ এতিয়া আমি যথেষ্ট এতিয়া মোৰ দৃষ্টিত আমি এটা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত আছোঁ সেই ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে অধিক যুক্তৰাষ্ট্ৰীয় কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ আমাৰ যিবিলাক ৰাজনৈতিক দল আছে সেইবিলাকক আমি বাধ্য কৰিব পাৰোঁ BJP হওক কংগ্ৰেছ হওক বা আমাৰ আঞ্চলিক দলবিলাক হওক সেই সকলোকে আমি ক'ব পাৰোঁ যে আপোনালোকে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ কথা যিটো কথা আমাৰ কনষ্টিটিউশ্যনত কোৱা হৈছিল সেইফালে আমাৰ দেশখনক লৈ যাওক কেন্দ্ৰীয় শাসন ব্যৱস্থা নকৰিব যিটো কেন্দ্ৰীয় এতিয়া অতিমাত্ৰিক কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ ফালে আমি গৈ আছোঁ সেইটো বাধা দিবৰ কাৰণে আমি পলিটিকেল পাৰ্টিবিলাকক আমাৰ ইলেকশ্যনৰ সময়তে হওক বা অন্যান্য নাগৰিক সভাবিলাকৰ জৰিয়তে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি তেওঁলোকক ক'ব পাৰোঁ বাধ্য কৰিবলৈ চেষ্টা কৰিব পাৰোঁ সেইটো হ'ল ৰাজনৈতিক আন্দোলন সিমানটা এতিয়া এই মুহূৰ্তত বিশেষ মানুহে ৰাস্তাত ওলাই আহিবলগীয়া আন্দোলন নহয় কিন্তু অৰ্থনৈতিক আন্দোলনৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ অসমৰ নিচিনা যিবিলাক পেৰিফেৰাল ষ্টেট আছে সেই পেৰিফেৰাল ষ্টেটবিলাকত কিন্তু অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আছে সেইটো ৰাস্তাত আহি কৰা আন্দোলন নহয় সেইটো আন্দোলন খেতি পথাৰত হ'ব লাগিব সেইটো আন্দোলন হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত সেইটো আন্দোলন হ'ব লাগিব স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰবিলাকত আন্দোলন এটাৰ বিশেষ প্ৰয়োজন কিন্তু সেইটো আন্দোলন এই ৰাজনৈতিক আন্দোলন নহয় একেদৰে সামাজিক আন্দোলনৰ যথেষ্ট প্ৰয়োজন আছে কাৰণ কি আমি যদিও বাহিৰত কওঁ যে আমি নাৰীসকলক সমান অধিকাৰ দি আছোঁ তেনেকুৱা কিন্তু আমি বিশেষ এতিয়ালৈকে সমাজ ব্যৱস্থাত দেখা নাই সমান অধিকাৰ দি আছোঁ কাৰণ নাৰীসকলৰ আমাৰ যিবিলাক বিশেষকৈ গাঁও অঞ্চলবিলাকত আমি দেখোঁ নাৰীসকলৰ বহুতে আধৰুৱাকৈ শিক্ষা সমাপ্ত কৰি পেলাই তেওঁলোকে বিয়া বাৰুলৈ গুচি যায়গৈ ফলত তেওঁলোকে স্বাৱলম্বিতা অৰ্জন কৰিব নোৱাৰে
যি নাৰী সবলীকৰণৰ কথা আমি কৈ থাকোঁ সেই নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমি বিশেষ আগবাঢ়িব নোৱাৰোঁ গতিকে সামাজিক আন্দোলনত তাৰো জৰুৰত আছে তাৰো প্ৰয়োজন আছে আৰু সেই ক্ষেত্ৰত কিন্তু যিবিলাক ৰাজনৈতিক দল বা যিবিলাক আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে NGO আছে সেইবিলাকে কিন্তু এটা অগ্ৰণী ভূমিকা ল'ব পাৰে যে নাৰী সবলীকৰণৰ ক্ষেত্ৰত ধৰক আপোনাৰ যিসকল দলিত আছে এতিয়া আমাৰ সমাজত বহুতে কয় যে দলিত নাই কিন্তু কৈৱৰ্তসকলতো আছে আৰু জনজাতিসকলৰ ক্ষেত্ৰত আমি এতিয়াও তেওঁলোকক আমি আমাৰ একে লেভেলৰ বুলি বহু ক্ষেত্ৰত আমি ভাবিবলৈ টান পাওঁ আদিবাসী যি বনুৱা সম্প্ৰদায় চাহ বনুৱা সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোককো আমি সেই সবলীকৰণৰ ৰাস্তালৈ লৈ যোৱা নাই গতিকে এইবিলাকত আন্দোলনৰ যথেষ্ট জৰুৰত প্ৰয়োজন আছে বুলি মোৰ ধাৰণা ঠিক আছে অৰ্থাৎ আপোনাৰ কথাৰ পৰা এইটোৱে বুজি পালোঁ যে অনাহক কিবা আন্দোলন কৰি এটা পৰিৱেশ কৰি অৱশেষত এটা যিটো জিৰ' মিনিং এটা আহৰণ কৰাতকৈ সমাজখনৰ উন্নতিৰ বাবেহে আমি কাম কৰিব লাগে আৰু আপোনাৰ কথাৰ পৰা এইটোও আমি বুজিবলৈ এটা উৎসাহিত হৈছোঁ যে এই আন্দোলনবিলাক কৰিছিল একাংশই নিজৰ সুবিধাৰ বাবে তো আপোনাৰ ব্যক্তিগত বিশ্লেষণ সেইটোতে থাকিবনে যে যিবিলাক আন্দোলন ব্যৰ্থ হ'ল কি মাধ্যম আন্দোলন কি ভাষা আন্দোলন কি অসম আন্দোলন অৱশেষত জিৰ' ফলাফলৰ পৰা জিৰ' যিটো ৰিজাল্টৰ ফালে গ'ল মাইনাছৰ ফালে গ'ল অসম বহুত পিছ পৰি গ'ল বহু ঘূণীয়া হ'ল চিন্তাধাৰা সেই হ'ল তো এই আন্দোলনবিলাক নেতৃত্ব দিয়াসকল এটা স্বাৰ্থপৰ হিচাপত মই তেওঁলোকৰ স্বাৰ্থপৰ বুলি মই ক'ব নোখোজোঁ যেতিয়া আন্দোলনটো আৰম্ভ হয় যিকোনো এটা আন্দোলন যেতিয়া আৰম্ভ হয় তাত বহুত ভাল কথা সোমাই থাকে বহুত ভাল চিন্তা সোমাই থাকে বহুত ভাল আদৰ্শ সোমাই থাকে শাসকে ক'ৰবাত তাক মানে সাইডলাইন কৰি লৈ যায় যিবিলাক বিভিন্ন শক্তি মই অকল শাসক বুলি নকওঁ ইয়াত বিভিন্ন শক্তিবিলাক জড়িত হৈ থাকে এই শক্তিবিলাকে বিভিন্ন প্ৰকাৰে আন্দোলনটোক নিজৰ কব্জাত আনিবলৈ চেষ্টা কৰে সেই সময়ত যদি আন্দোলন আৰম্ভ কৰা নেতৃত্ব শক্তিশালী নহয় কি ধৰণে বৌদ্ধিক ধৰণে শক্তিশালী নহয় মানসিক বৌদ্ধিক আৰু স্থিতিৰ ফালৰ পৰা মোৰ এইটো স্থিতি আছে 1000 কোটি টকা দিলেও কিন্তু মই মোৰ স্থিতিত থাকিব এক্স্যাক্টলি সেইটো যদি নহয় তেওঁলোকৰ সেই যদি শক্তিটো নাথাকে বৌদ্ধিক শক্তিও নাথাকে বা তেওঁলোকৰ মানসিক শক্তিও যদি নাথাকে তেনেহ'লে কিন্তু আন্দোলন বিপথে পৰিচালিত হয় আমাৰ আন্দোলনবিলাক কি হৈছে এই যিসকল নেতৃত্বত আছিলে তেওঁলোকৰ আৰম্ভণি খুব সুন্দৰ আছিল বুলি মই ক'ব খোজোঁ ধুনীয়াকৈ আৰম্ভ কৰিছিলে কিন্তু তেওঁলোকৰ এই বৌদ্ধিক দুৰ্বলতাৰ কাৰণে বা মানসিক দুৰ্বলতাৰ কাৰণে তেখেতসকলে নিজৰ স্থিতিত আপুনি যিটো কথা কৈছে অটল হৈ থাকিব নোৱাৰিলে যাৰ ফলত চৰক বৰক স্থিতি হৈ গ'ল আৰু লগে লগে আন্দোলনৰ যি থ্ৰাষ্টটো আছিলে এই থ্ৰাষ্টটো নোহোৱা হৈ পেলাই বিপথে এটা ৰাস্তা লৈ ল'লে আৰু সেয়ে গৈ পেলাই শেষত ই এটা ফেইলিয়ৰ যিটো কয় যে ব্যৰ্থ এক প্ৰচেষ্টালৈ পৰিগণিত হ'লগৈ আজি অসম আন্দোলনৰ নাম কৈ পেলাই বহুত মানুহে শাসন ক্ষমতাও লৈছে বহুতে জীৱনটোও চলাই আছে মই নাম নকওঁ আপোনালোকে জানে যে অসম আন্দোলনৰ নাম কৰিয়ে বহুত মানুহ চলি আছে কিন্তু অসমৰ যি ৰাইজৰ সৰ্বাত্মক কিবা উন্নতি তাৰ পৰা হৈছে নেকি কেইটামান বস্তু চৰকাৰে দিছে সেইটো এনেও দিলেহেঁতেন 70 বছৰ স্বাধীনতাৰ পিছত আমি ৰাস্তা ঘাট আজিও সম্পূৰ্ণকৈ পোৱা নাই সেইটো চৰকাৰৰ দায়িত্ব এইখিনি দিয়া আমি টেক্স দিছোঁ চৰকাৰক কিন্তু আমাৰ যি সামূহিক উন্নয়নৰ ক্ষেত্ৰত আমি বিশেষ আগবঢ়া নাই নহ'লেনো আমি 80 লাখ নে কিমান লাখ মানুহৰ কথা মই হেৰিয়াত দেখোঁ আপোনাৰ হোৰ্ডিংবিলাকত দেখোঁ ৰাস্তাত যে চৰকাৰৰ আটাইতকৈ ডাঙৰ কৃতিত্বটো কি চৰকাৰৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ'ল অসমৰ 80 লাখ মানুহক অসমৰ 80 লাখ মানুহক হিতাধিকাৰী কৰোৱা হিতাধিকাৰী মানে কি খোজনীয়া বিলপ্ৰভাৰী তেওঁলোকৰ মানে খোজনীয়া নহ'ল জানো তেওঁ হাত মেলি দিছে তাত আমি কিবা এটা দিছোঁ এইটো খোজনীয়া গতিকে এইটো মোৰ কাৰণে লাজৰ কথা যে অসমৰ 3 কোটি মানুহৰ ভিতৰত আমি 80 লাখ মানুহক হিতাধিকাৰী স্তৰলৈ নমাই লৈ গৈছোঁ সেইটো আমাৰ কৃতিত্ব নে সেইটো আমাৰ দুৰ্বলতা অৰ্থাৎ যদিবা আপুনি কিতাপখনত ৰাজনীতি বা সেই কথা যে পোনপটীয়াকৈ কোৱা নাই আপোনাৰ কথাৰ পৰা এইটোৱে আমি বুজি পালোঁ যে এটা পলিটিকেল টোটেল ৰিমেডিৰ প্ৰয়োজন থাকিব কাৰণ পলিটিকেল ৰিমেডি এইকাৰণে প্ৰয়োজন তেওঁলোকে যদি তেওঁলোকৰ মাইণ্ডছেট সলনি নকৰে যে মই মোৰ ভোট পাব লাগিলে এইখিনি অসহায় কৰি ৰাখিব লাগিব তেওঁলোকে যিমানে হিতাধিকাৰী হৈ থাকিব ইলেকশ্যনৰ আগত মই এখন কম্বল বা 100 টকা দিম এনেকৈ তেওঁলোকক 3 কেজি চাউল দিম বিনামূলীয়া চাউল দিম বা 1350 টকা দিম এই প্ৰচেছবিলাক নহ'বলৈ হ'লে পলিটিকেল ৰিমেডি লাগিব আৰু পলিটিকেল ৰিমেডিৰ আগতে পাব্লিক যিটো এৱেৰনেছ পাব্লিক ক'ৰবাত এৱেৰ নহয় নেকি এই ক্ষেত্ৰত নহয় পলিটিকেল ৰিমেডি নহয় ইকনমিক ৰিমেডি লাগিব ছ'চিয়েল ৰিমেডি লাগিব পলিটিকেল ৰিমেডিটো তেওঁলোকে জিকিবলৈ চেষ্টা কৰিবই নাই পলিটিচিয়ান এতিয়া ধৰক সামাজিক ন্যায় বুলি এটা কথা আছে ছ'চিয়েল জাষ্টিছ এই বস্তুটো যিটো আমাৰ হিতাধিকাৰী সৃষ্টি হৈছে তাৰ এটা মূল কাৰণ যে আমাৰ যিটো সামাজিক ন্যায় সেই সামাজিক ন্যায়টো যি ধৰণে আমাৰ ৰাষ্ট্ৰত হ'ব লাগিছিল সেই ধৰণে হোৱা নাই অৰ্থনৈতিক ন্যায় আৰু সামাজিক ন্যায় দুইটাই অৰ্থনৈতিক ফালৰ পৰা চাবলৈ গ'লে কি আমাৰ যি সম্পদৰ যথেষ্ট বিকাশ ঘটিছে
ভাৰত এতিয়া পৃথিৱীৰ ৫ম বৃহত্তম অৰ্থনীতি কিন্তু দুৰ্ভাগ্যৰ কথা যে ৪০% দেশৰ সম্পদ ১% মানুহৰ হাতত গোট খাইছে বাকি ৬০% সম্পদহে ৯৯% মানুহৰ হাতত আছে তাৰো ধৰক আপোনাৰ ২০% মানুহ অত্যন্ত দুখীয়াৰ শাৰীত আছে গতিকে তেওঁলোকক জীৱন ধাৰণৰ কাৰণে ন্যূনতম যিখিনি প্ৰয়োজন হয় সেইখিনি সামাজিক ন্যায়ৰ মাধ্যমেৰে অন্তত ৱেলথ ট্ৰেন্সফাৰ বুলি যিটো চিষ্টেম কয় ডাইৰেক্ট ৱেলথ ট্ৰেন্সফাৰ কৰি পেলাই হ'লেও তেওঁলোকক দুবেলা দুসাঁজ খোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে আৰু সেইটো উন্নত দেশবোৰতো আছে যিটো আমি ছ'চিয়েল ছিকিউৰিটি বুলি কওঁ সেইটো হ'ব লাগে কিন্তু একে সময়তে তেওঁলোকে যাতে এমপ্লয়মেণ্ট পাব পাৰে নিয়োগৰ সুবিধা পাব পাৰে সেই সুবিধাটো ক্ৰিয়েট কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিব লাগে এতিয়া মই এই কথা যেতিয়া হিতাধিকাৰী কথাটো ক'লোঁ নিশ্চয় ভাল কথাটো মই ক'ব লাগিব যে চৰকাৰে সেই যিটো পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা এতিয়া হাতত লৈছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্যৱস্থা তেওঁলোকে যিটো মোৰ চকুত পৰিছে সেইটো হ'ল আমাৰ যিটো কানেক্টিভিটি আমি আইচলেটেড হৈ আছোঁ এইটো সঁচা কথা বিভিন্ন কাৰণত কাৰকবিলাক বহুত বেলেগ বেলেগ এতিয়া বাৰ্মা এখন ধৰক ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ দেশ কিন্তু বাৰ্মাৰ লগত চাইনা সংযোগ হৈ আছে কাৰণে ভাৰতে হয়তো নিবিচাৰে যে আমি বাৰ্মাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় যিটো আমাৰ ট্ৰেড এণ্ড কমাৰ্চ ট্ৰেড এণ্ড বিজনেছ ডেভেলপ কৰিব লাগে সেইটো আমি বাৰ্মাৰ মাজেৰে নকৰোঁ নেকি এনেকুৱা চিন্তা তেওঁলোকৰ হয়তো মনত আহিব পাৰে যিহেতু চাইনা ইজ ছাপ'জ টু বি আৱাৰ ৰাইভেল আৰু চাইনাৰ যথেষ্ট ইনফ্লুৱেঞ্চ আছে বাৰ্মাৰ ওপৰত সেইকাৰণে তেওঁলোকে ইফালেদি কিন্তু মাজতে এটা প্ৰশ্নৰ কিমান গ্ৰহণযোগ্যতা আছে যদি বাৰ্মাৰ লগত চাইনাৰ কানেকশ্যন আছে কাৰণে আমি তেওঁলোকৰ লগত কানেকশ্যনটো ডাইৰেক্ট ক'ব নিবিচাৰোঁ কিন্তু চাইনা সামগ্ৰীটো গোটেই ভাৰতবৰ্ষ গোটেই অসম অলি গলি ভৰি থাকে তো সেইটোৱে কথা যিহেতু আমি এতিয়া এটা কেপিটেলিষ্ট এইটো নহয় যে আমি সম্পূৰ্ণ নাহি নহয় নহ'লেতো আমি মূৰে দি পেলাই যিটো ৰাস্তা বনাই আছোঁ সেইটোতো বাৰ্মাৰ মাজেৰেই কিছু অংশ গৈছে বা চিটুৱেট যিটো আমাৰ পোৰ্ট আছে য'ৰ পৰা আমি এতিয়া হালদিয়াক কানেক্ট কৰি পেলাই মিজোৰামলৈকে ডাইৰেক্ট বস্তু ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে সেইবিলাক আমি কৰিছোঁ বাৰ্মাক একেবাৰে ইগন'ৰ কৰা নাই কিন্তু যিমান দূৰ আমি কৰিব পাৰিলোঁ যিটো আমি ধৰক ষ্টিল ৱেল ৰাস্তাৰ কথা বহুত দিনৰ আগতে আমি কৈছিলোঁ ২০০৫ চনত যেতিয়া লুক ইষ্ট পলিচি হৈছিল তেতিয়া প্ৰথম থ্ৰাষ্টটোৱে আছিল যে ষ্টিল ৱেল ৰাস্তাটো মুকলি কৰি পেলাই সম্পূৰ্ণ ভাল কৰি পেলাই আমি একেবাৰে থাইলেণ্ডলৈকে বস্তুখিনি লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেইটো আমি মাজতে ৰখি গ'ল বস্তুটো ৰখি পেলাই আমি ইফালে গুচি আহিলোঁ চাউথৰ ফালে যাতে আমি চাইনাৰ পৰা অলপ দূৰত থাকিব পাৰোঁ কাৰণ চাইনা তেওঁলোকে আমাক বন্ধ কৰি দিব পাৰে ৰাস্তাটো এনেকুৱা এটা ভাৱ চিন্তা কিন্তু মই যিটো কথা কৈছোঁ যে আমাৰ যিটো আইচলেশ্যন সেই আইচলেশ্যনটো দূৰ কৰিবৰ কাৰণে বৰ্তমান চৰকাৰে কিছু ব্যৱস্থা নিশ্চয় কৰি লৈছে তাৰ ভিতৰত ধৰক ৱাইডেনিং অফ নেশ্যনেল হাইৱেজ আছে তাৰপিছত আপোনাৰ যিটো নেশ্যনেল ৱাটাৰৱেজ দুটা ৱাটাৰৱেজ আমাৰ ইণ্টাৰনেশ্যনেল কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে বাংলাদেশৰ লগত চুক্তি কৰি পেলাই আপোনাৰ গুৱাহাটী এয়াৰপৰ্টক যদি তেওঁলোকে সঁচাকৈয়ে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হিচাপে ডেভেলপ কৰে ইয়াৰ পৰা সামগ্ৰী আৰু মানুহ দুয়োটাৰে অহা যোৱা সুচল হ'ব তাৰপিছত আপোনাৰ ৰেলৱে যিটো ট্ৰেক সেইটোও এতিয়া আমাৰ ত্ৰিপুৰাৰ মাজেদি আগবঢ়াই নি পেলাই বাংলাদেশৰ থ্ৰুদি কলকাতালৈ সৰু চুটি ৰাস্তা কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে এইবিলাক ডেফিনেটলি কানেক্টিভিটি ইম্প্ৰুভ কৰাৰ কাৰণে আমাৰ যথেষ্ট কাম হৈছে কিন্তু কথা হ'ল কি এইখিনি এতিয়া যিমান গেষ্টেশ্যন পিৰিয়ডটো লাগিব সেই সময়ত আমাৰ কিন্তু আনএমপ্লয়মেণ্ট বাঢ়ি আছে গতিকে তাৰ কাৰণে অল্টাৰনেটিভ আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ যদিও ছাকচেছফুল হোৱা নাই যেনে ধৰক টুৰিজিমৰ ক্ষেত্ৰত আমি বহু দিনৰ পৰা শুনি আছোঁ এডভান্টেজ আছাম তাৰপিছত আপোনাৰ কোনোবা ফিল্ম এক্ট্ৰেছক আনি পেলাই তেওঁলোকে ব্ৰেণ্ড এম্বেচেডৰ বনাইছে চৰকাৰী খৰচত গোটেই পৃথিৱী ফুৰাইছে হেন তেন কৰিছে কিন্তু অসমত টুৰিজিম গ্ৰ' কৰা নাই তাৰ কাৰণ কি আমি ইনফ্ৰাষ্ট্ৰাকচাৰে বনাব পৰা নাই যে হস্পিটেলিটি ছেক্টৰক কি ধৰণে আমি এট্ৰেক্টিভ কৰিব পাৰোঁ ইন দ্য আইজ অফ দ্য ইণ্টাৰনেশ্যনেল টুৰিষ্ট সেইটো আমি এতিয়ালৈ কৰিব পৰা নাই কাৰণ আমাৰ খোৱা বোৱাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি থকা খোৱালৈকে ইমান বেয়া যে বাহিৰৰ টুৰিষ্টে এবাৰ আহিলে তেওঁলোকে দ্বিতীয়বাৰ অহাৰ কথা চিন্তা কৰে তাত গৈ পেলাই আমাৰ কি কেনেকুৱা আমি কি সুবিধা পাম নেপাম গতিকে এইবিলাক একোটা আন্দোলন কিন্তু চৰকাৰীভাৱে স্পন্সৰ হ'ব পাৰে ৰাইজে কৰিব পাৰে ৰাইজেও এটা শিক্ষাৰ ক্ষেত্ৰতো আমি যথেষ্ট পিছুৱাই আছোঁ নহয় জানো সেইটো আপুনি কি কয় নাজানো মই এতিয়া গুণোৎসৱ আৰম্ভ হৈছে আকৌ এবাৰ কিন্তু গুণগত মান কিমানখিনি ইম্প্ৰুভ হৈছে বুলি আপুনি ভাবে মইতো নাভাবোঁ দেখাততো তেওঁলোকে বিজ্ঞাপন দি বা প্ৰচাৰ কৰি প্ৰেছ মিট পাতি গুণোৎসৱ এইবিলাক কথা তেওঁলোকৰ এটা গুড ইমেজ সৃষ্টি কৰাৰ কাৰণে কৰি আছে কিন্তু ৰিজাল্টৰ ফালৰ পৰাতো যেতিয়া মেট্ৰিকৰ ৰিজাল্টে চৰকাৰী স্কুলবিলাকৰ ফলাফল বিভিন্ন বিদ্যালয়তো আমি দেখা পাওঁ কিন্তু তেনেকুৱা তো সদিচ্ছাটো দেখাত তেওঁলোকে প্ৰচাৰ ঠিকেই কৰিছে কিন্তু তাৰ ৰিজাল্টটো আমি তাকেই কৈছোঁ মই তাৰমানে ক'ৰবাত এটা প্ৰব্লেম এটা আছে এতিয়া সদিচ্ছা আছে যে
আমাৰ শিক্ষাৰ মানদণ্ড মানে উচ্চ হ'ব লাগে সেইটো সকলোৰে সদিচ্ছা সকলো মানুহে বিচাৰে কিন্তু স্কুল কলেজবিলাকত আমি কি ধৰণে শিক্ষা দিছোঁ আমি সেই উচ্চ মানদণ্ডক এটেইন কৰিবৰ কাৰণে শিক্ষা দিছোঁ নে আমি কিবা ডিপ ছাৰ্ভিচ এটা কৰিবৰ কাৰণে আমাৰ ইমান মানুহ 74% মানুহ লিটাৰেট হৈ গ'ল বুলি আমি ছেটিছফেকশ্যন এটা দেখুৱাবৰ কাৰণে কৰিছোঁ সেইটো বহুত গুৰুত্বপূৰ্ণ কথা গতিকে মইতো ভাবোঁ যে পাছ ফেলৰ ছিষ্টেমটো উঠাই দিয়াটো বহুত বেয়া কথা হৈছে কাৰণ তাৰ পৰা আমি ল'ৰা ছোৱালীক এটা এনেকুৱা এটা ব্যৱস্থা কৰিছোঁ যে একো নপঢ়িলেও তুমি ক্লাছ 10লৈকে পাছ কৰি গুচি যাবা তেওঁলোকে একো নিশিকে কিন্তু কিবা এটা ভয় নাথাকে যে যদি মই নিশিকোঁ তেনেহ'লে মই এইটো কৰিব নোৱাৰিম তেনেহ'লে জীৱনত একো নিশিকিবই যাৰ ফলটো এতিয়া অত্যন্ত বেয়া হৈছে আমাৰ গতিকে মই ভাবোঁ যে এইবিলাক ক্ষেত্ৰত নতুনকৈ কিবা কথা চিন্তা কৰিবলগীয়া আছে অৰ্থাৎ বুজি পালোঁ যে এই কিতাপখন এই বস্তুবিলাক একজেক্টলি ইয়াত আছে সেই কথাটোৱে যে আপুনি আন্দোলনমুখিতা বা সেই যিটো নিগেটিভ ফলাফল সেইবিলাক কথা বিশ্লেষণ কৰি যে অসমত ৰাজনৈতিকভাৱে সদিচ্ছাৰ আৰু যে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন আছে এই কথাটো এটা ইনহেৰেণ্ট যিটো মেটাৰ বুলি কোৱা হয় কিতাপখনত এটা অন্তৰ্নিহিত সেইটো বিষয়েও জড়িত হৈ আছে আমি এতিয়া এই কিতাপখনৰ কথালৈ আহোঁ এতিয়া এই কিতাপখন কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিলে আৰু কিমান দিনৰ ভিতৰত এটা বৃহৎ কলেবৰৰ এইটো পেজ যদি ক'ব লাগে আপোনাৰ 424 গতিকে এটা বৃহৎ মোৰ প্ৰায় 3 বছৰমান লাগিলে তাৰমানে ইয়াৰ আগৰ যিখন কিতাপ শেষ কৰিলোঁ মই বোধ কৰোঁ যিখন যাত্ৰা বুলি আছিলে সেই যাত্ৰাখন প্ৰান্তিকত যিখন চোৱাকৈ ওলাই আছিলে সেইখন শেষ কৰোঁতে মই বোধ কৰোঁ 2016-18 চনমানত হৈছিল তেতিয়াৰ পৰা 2 বছৰমানটো তাতে ওলালে তাৰপিছত 2021 এখন প্ৰকাশ হৈছে কিতাপ আকাৰে গতিকে 2018 চনৰ পৰাই মৰলেছ এখন কিতাপৰ লগত লাগি আছিলোঁ 2-3 বাৰ শুধৰাবও লগা হৈছে 2-3 বাৰ নতুনকৈ চিন্তা কৰিব লগা হৈছে মোৰ ধৰণে আৰু মোৰ কেপাচিটিৰে মই যিখিনি পাৰিছোঁ যিহেতু আপোনাৰ জন্ম আফটাৰ 60 বা সেইখিনি সময়ত কিন্তু যিহেতু আপুনি তাৰ বহু আগৰ কথাখিনি এই কথাখিনি আপুনি তথ্যগতভাৱে অধ্যয়ন কৰি ল'ব লগা হৈছে ক'ব বিচাৰিছোঁ এইটোৱে যে এই কথাখিনি গোটেই অসমখনৰ ছবি এখন আপুনি একাধিক্ৰমে বা ইয়াত অসমৰ লগতে অসম ভাৰতৰ ছবি এখন সামগ্ৰিক ছবি উত্তৰ ভাৰত একজেক্টলি মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ আৰু সেই কথাটোৰ উত্তৰত এইটোতো ওলাই পৰিব যে এজন লেখকে যিমান লিখিব লাগে তাতকৈ অধিক পঢ়িব লাগে যে এই যে বিশাল কথাবিলাক নিৰীক্ষণ আপোনাৰ দক্ষতা আছে আমি জানো যে অবজাৰ্ভেশ্যন আপোনাৰ কেপাচিটি আছে তাৰ ফলত আপুনি অধ্যয়নৰ জৰিয়তে সেই কথাটো অৱগত হৈছে যে এই বস্তুটো এনেকুৱা তো এই বিশাল বস্তুখিনি অৱগত হ'বলৈ কি কি অধ্যয়ন কৰিব লগা হৈছে আপুনি বেচিকেলি ধৰক আপোনাৰ বুৰঞ্জীটো পঢ়িব লাগিব সামাজিক বুৰঞ্জী হওক ৰাজনৈতিক বুৰঞ্জী হওক অৰ্থনৈতিক বুৰঞ্জী হওক কিছুতো আপুনি জানিব লাগিব যিখিনি আপুনি নাজানে পঢ়িব লাগিব আলোচনা কৰিব লাগিব তাৰপিছত আপুনি এটা অপিনিয়ন এটা নিজৰ মাজত লেখক হিচাপে আপোনাৰ নিজৰ এটা অপিনিয়ন আপুনি ক্ৰিয়েট কৰিব লাগিব উইথ জাষ্টিফিকেশ্যন মই কি লিখিব গৈ আছোঁ মই জানিব লাগিব দ্বিতীয় কথা কি আপুনি আৰু আবুল তাবুল বকি দিলে নহ'ব বাক্য কেইটামান লিখিলে নহ'ব আপোনাৰ লিখাৰ মাজেদি আপোনাৰ কথাখিনি যে কিবা এটা তথ্যভিত্তি আছে কাৰণ মোৰ উপন্যাসবিলাক প্ৰেমৰ উপন্যাস নহয় প্ৰেমৰ বা তেনেকুৱা ধৰণৰ কথা লৈ পেলাই মই বৰ বেছি উপন্যাস লিখা নাই অসমখনক আপুনি ভাল পায় সেই ভাল পোৱাটো আপুনি কিতাপৰ মাজেদি কিবা এটা ফলাফল দিব বিচাৰিছে মই ভাবোঁ যে মই এজন হাড়ে হিমজুৱে নিজকে অসমীয়া বুলি ভবা ল'ৰা হিচাপে মানুহ হিচাপে মই অসমৰ উন্নতি বিচাৰোঁ একজেক্টলি সৰ্বতো প্ৰকাৰ উন্নতি সেইটো অকল অৰ্থনৈতিক উন্নতিয়ে নহয় সামাজিক উন্নতি মই যে আগতে কৈছিলোঁ ৰাজনৈতিক উন্নতি চিন্তাৰ উন্নতি বৌদ্ধিক উন্নতি সকলো ধৰণৰ গতিকে মই ভাবোঁ মই যদি যি শব্দই নিলিখোঁ কিয় যি বাক্যটোৱে নিলিখোঁ কিয় তাৰ অন্তৰ্নিহিত যিটো উদ্দেশ্য সেইটোৱেই হ'ব লাগে যে অসমৰ সৰ্বাত্মক উন্নতি সেইটো থাকিব লাগে নিশ্চয় গতিকে ইমানখিনি কথা সোধাৰ পাছত আপোনাক মই নুসুধোঁ যে এই কিতাপখন পাঠকে কিয় পঢ়িব মই কোৱা মোৰ যিখিনি বুজিলোঁ আপোনাৰ কথাৰ পৰা যে এগৰাকী বিখ্যাত লেখকৰ উক্তি আছিল আৰু কথাটো মই হোমেন বৰগোহাঁই ছাৰৰ অনুবাদত পাইছিলোঁ তেওঁ কৈছিলে যে কিতাপ কেতিয়াও জ্ঞান অৰ্জনৰ কাৰণে পঢ়িব নালাগে কিতাপ কেতিয়াও মনোৰঞ্জনৰ কাৰণে পঢ়িব নালাগে কিতাপ পঢ়িব লাগে জীয়াই থাকিবৰ বাবে এতিয়া সেই সূত্ৰটো এপ্লাই কৰি বৌদ্ধিদ্যমৰ হাৰ কিয় পঢ়িব লাগে মই অলপ বুজি পালোঁ মই এইখিনি কথা মোৰ বুজি এইটোৱে ক'ম যে তাৰ ভিত্তিত আপুনি মন্তব্য দিব যে আমি যিটো অঞ্চলত বাস কৰোঁ যিখিনি ঠাইত থাকোঁ সেই ঠাইখিনি সুৰক্ষা সেই ঠাইখিনি উন্নতি আমাৰ সকলোৱে কাম্য হোৱা উচিত আমি গোটেই পৃথিৱীৰ উন্নতি কামনা কৰোঁ যদিও আমাৰ যিটো ইমিডিয়েট যিটো এৰিয়া অসম সম্পৰ্কীয় উন্নতিৰ গোটেই কথা ইয়াত আছে গতিকে পাব্লিকে বা আমাৰ পাঠকে এইকাৰণে পঢ়িব লাগে কাৰণ আপুনিও সেই অসমৰ বাসিন্দা আপুনিও সেই অসমখনৰ এই জীয়াই থকাৰ যিটো এৰিয়া এই পৰিসীমাটোৰ উন্নতি আপুনিও বিচাৰিব লাগে আৰু বিচাৰিবলৈ কেনেকৈ বিচাৰিব কিয় বিচাৰিব লগা হৈছে আৰু কি ৱে আমাক লাগিব এই বহিদ্ৰুমৰ হাৰে
আপোনাৰ মনত এটা চেতনা জাগ্ৰত কৰিব আৰু আপোনাৰ জাগ্ৰত হোৱা চেতনাই আপোনাক সচেতন কৰিব আৰু অসম সম্পৰ্কীয় এটা বিশেষ ধৰণে চিন্তা কৰিব এই কিতাপখনে এটা উৎসাহিত কৰিব এইখিনি কথা নিশ্চয় হয় হয় সেই মানে মই যিটো কথা কৈছোঁ যে আমি এটা জাতি হিচাপে কলৈ গৈ আছোঁ মানে জাতীয়তাবাদৰ যিটো প্ৰকৃত যিটো সংজ্ঞা প্ৰকৃত জাতীয়তাবাদৰ প্ৰেমত পৰিবলৈ এই কিতাপখনে উৎসাহিত কৰিব মই ভাবোঁ তেনেকৈ যিহেতু মই ভাবোঁ যে আমি কলৈ গৈ আছোঁ জাতি হিচাপে সেইটো খুব জৰুৰী সেইকাৰণে জৰুৰী যে আমি প্ৰত্যেকে জৰুৰী বহুতে ভাবে কিনো হ'ব লিখিছে প্ৰত্যেকে একো একোটা জাতি নহ'লে মোৰ পৰিচয়টো কি জৰুৰী মই জন্মিছোঁ মই খাইছোঁ মই মৃত্যু হৈ যাম তেনেকৈ বহুতে ভাবে তেওঁলোকৰ কাৰণে সৰলীকৰণ তেনেকৈ ভাবিলেতো আপোনাৰ এই লাইটটোও নহ'লেহেঁতেন তেনেকৈ ভাবিলে কেমেৰাটোও নহ'লেহেঁতেন তেনেকৈ আমি এনেকৈ নকৰিলোহেঁতেন কোনোদিন কাৰণ কোনোবাই অনবৰত ভাবি আছে কাৰণে আমি আগলৈ গৈ আছোঁ আৰু মই ভাবোঁ যে অসমীয়া মানুহে কমকৈ ভাবিছে গতিকে অসমীয়া মানুহে আৰু ভাবক মানে ভবা মানুহৰ সংখ্যা বৃদ্ধি পাব লাগে মানে যিটো জাতীয়তাবাদ কেৱল দীঘলী পুখুৰী বা ৰাস্তা ঘাট শ্লোগান দি যিটো আপুনি ক'লে যে অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আন্দোলন নহয় ইতিমধ্যে বহু আন্দোলন ব্যৰ্থ হৈছে কিন্তু অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আছে প্ৰয়োজন আছে আৰু সেই কথাবিলাক কেনেকৈ আন্দোলন বা কি হ'ব লাগে আচলতে তাৰ দিগদৰ্শন এই কিতাপখনে দিবলৈ সক্ষম হ'ব ইমান ডাঙৰ কথা মই ক'ব নোৱাৰোঁ যে দিগদৰ্শন দিব পাৰিব কিন্তু মানুহক কিছু চিন্তাৰ খোৰাক দিব পাৰিব জাতিৰ প্ৰেমত পৰিবলৈ যে জাতিটোক প্ৰথম কথা পৃথিৱীৰ প্ৰত্যেকটো জাতিৰে নিজৰ নিজৰ একোটা ইতিহাস থাকে নিজৰ নিজৰ একোটা আপোনাৰ লক্ষ্য বা উদ্দেশ্য থাকে যে আমি কি ধৰণে আগবাঢ়ি গৈ আছোঁ প্ৰত্যেক জাতিয়ে ভাবে আৰু প্ৰত্যেক জাতিয়ে ভাবে যে মই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জাতি হওঁ তেনেকৈও ভাবে জাতীয়তা চেতনাটোৱে ভাবে কিন্তু অসমীয়া মানুহৰ মাজতো সেই চেতনাটো অলপ দিনৰ কাৰণে হয়তো আহিছিলে আকৌ এতিয়া স্তিমিত হৈছে স্তিমিত হোৱা যেন মোৰ লাগিছে বৃদ্ধি হোৱাৰ প্ৰয়োজন সেই কথাটোকে মই ইয়াত বাৰে বাৰে অকণমান ঠেলিবলৈ চেষ্টা কৰিছোঁ যে আমি শেষ হৈ যোৱা নাই আমি আছোঁ আজি বহুত মানুহে ৰাস্তাই কৈ থাকে যে অসমীয়া জাতি অলপ দিনৰ পিছত নোহোৱা হৈ যাব মোৰো মনত তেনেকুৱা কেতিয়াবা এটা ভাৱ হয় যে অসমীয়া জাতি নোহোৱা হৈ যাব কিন্তু তাক আমি ৰুধিম কেনেকৈ আজি যদি ইজৰাইলৰ নিচিনা সৰু এখন দেশৰ অলপখিনি মানুহে যিখিনি মানুহৰ সংখ্যা আমাৰ অসমীয়া মানুহতকৈ কম তেওঁলোকে যদি নিজৰ স্থিতি বজাই ৰাখিব পাৰিছে বিশ্বত অকল সামৰিকভাৱে নহয় মই সামৰিক কথাটোক অকল কোৱা নাই তেওঁলোকে বৌদ্ধিকভাৱেও বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও তেওঁলোকৰ যি চিন্তা চৰ্চা তাৰ ফালৰ পৰা অস্তিত্ব তেওঁলোকে নিজৰ বজাই ৰাখিছে আৰু তাৰ পৰা সমগ্ৰ মানৱ সমাজৰ লাভ হৈছে এইটো নহয় যে অকল ইহুদীসকলৰ লাভ হৈছে সমগ্ৰ মানৱ সমাজৰ উপকৃত হৈছে আইনষ্টাইন আইজেনহাৱাৰ এইবিলাক চবতো ইহুদী মানুহেই আছিলে বেছিখিনি মানে চিন্তাত সেই ইউনিভাৰ্চিটি থাকিব লাগিব মানুহৰ সংখ্যা বা ৰাজ্যখন কিমান বহল আহল সেইটো কথা নহয় চিন্তাত সেই ইউনিভাৰ্চিটি আনিব লাগিব আমাৰ মনতো সেইখিনি এটা কনফিডেন্স বা আস্থা আমাৰ মনত থাকিব লাগিব যে আমি অসমীয়া হিচাপে এইখিনি কাম কৰিব পাৰোঁ আমাৰ চাওক এনে কালচাৰেলি চাবলৈ গ'লে ভাষাৰ ফালৰ পৰা আমাৰ ঐতিহ্য অতি পুৰণা নিশ্চয় ইহুদীসকলৰ সমানেই চাবলৈ গ'লে অসমীয়া যদি আপুনি মই আপোনাৰ ভগদত্তৰ কথা নকওঁ বাৰু কিন্তু কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ৰ পৰাতো ইতিহাসে সাক্ষী দিয়ে যে অসমীয়া জাতি এটা আছে অসমীয়া লিপি এটা আছে কামৰূপী ভাষা বুলি এটা ভাষা আছে এখন সমাজ আছে কামৰূপী সমাজ বুলি গতিকে ইমান পুৰণা এখন সমাজ যিখন সমাজৰ প্ৰায়খিনি মানুহেই 1826 চনৰ 24 ফেব্ৰুৱাৰীলৈকে এটা নিজৰ সাৰ্বভৌমত্ব বজাই ৰখা জাতি আছিল আজি মাত্ৰ 150 বছৰৰ ভিতৰত আমি পৰিচয়হীন হৈ যাম এই কথাটো আমাৰ সহ্য কৰিবলৈ মোৰ নিচিনা মানুহৰ কাৰণে টান লাগে আৰু কলিজা ৰায় বা তাৰ লগত যিবিলাক কিতাপ মই লিখি আছিলোঁ তাৰ ধৰণে সেই আন্দোলনৰ লগত ৰিলেটেড কিছুমান বস্তুক লৈ পেলাই ইয়াৰ আচল উদ্দেশ্যটো সেইটোৱে আছিলে যে আমি পাহৰি যাব নালাগে যে আমি এটা জাতি আমি এটা সভ্যতা মই অসমীয়াক এটা সভ্যতা বুলি ক'ব খোজোঁ যে অসমীয়া জাতিটো চবৰে মিক্স নহয় জানো হয় আমি কথাখিনি যিহেতু সৰলীকৰণ কৰি কিছু বুজি পালোঁ যে এই কিতাপখন কিয় পঢ়িব লাগিব সেই পঢ়ি থকাটোৱে আপুনি জীয়াই থকাৰ যিটো অস্তিত্ব অসমীয়া হিচাপে সেই অস্তিত্বটো আৰু অধিক উপলব্ধি কৰাব ক'ৰবাত আপুনি যিহেতু ক'লে যে সেইটো ক'ৰবাত কমি আহিছে এই কমি অহাৰ যিটো প্ৰক্ৰিয়া এটা ভাৰতীয়কৰণ নেশ্যনেলাইজেশ্যন আমি এখন দেশত আছোঁ সেইটো লাগিব কিন্তু আঞ্চলিক যিটো আমাৰ জাতীয়তাবাদ আঞ্চলিক যিটো আমাৰ প্ৰভুত্ব আঞ্চলিক যিটো আমাৰ আদৰ্শ আঞ্চলিক যিটো আমাৰ আগ্ৰহ এইটোও লাগিব আৰু সেইটো ক'ৰবাত এই ভাৰতীয়কৰণ এটা প্ৰক্ৰিয়া শেহতীয়া ৰাজনীতিৰ যিটো প্ৰক্ৰিয়া এই কথাটো অকণমান কমাই আনিবলৈ প্ৰয়াস কৰিছে এতিয়া যি ৰাজনৈতিক প্ৰক্ৰিয়া মই ভাৰতীয়কৰণ বুলি নাভাবোঁ সেইটো আচলতে উত্তৰ ভাৰতকৰণ কাৰণ ভাৰতখন অকল মানে উত্তৰ ভাৰত নহয় হিন্দীকৰণ বুলি মই ক'ব পাৰোঁ হিন্দী বলয়ৰ
বুজি পাইছোঁ তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ ভাষা তেওঁলোকৰ কথা বতৰাতহে আমি যাব লাগে সাউথৰ কথাটো কোনেও কোৱা নাই কোনো তামিলৰ কথা কোৱা নাই তেলেগুৰ কথা কোৱা নাই তেওঁলোকৰ লৰাবই পৰা নাই তেওঁলোকৰ কথা কোনেও কোৱাও নাই গতিকে ভাৰতীয়কৰণ বুলি ক'লে চবৰে কথা চিন্তা কৰিব লাগিছিল কিন্তু সেইটো বাদ দিছোঁ বাৰু কিন্তু কথা হ'ল কি আমাৰ যিসকলে এতিয়া ভাৰতীয়কৰণ আপুনি কোৱা ধৰণে কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ নিজে প্ৰথমতে শক্তিশালী হৈ লৈছে সংখ্যাৰ ফালৰ পৰা হওক তেওঁলোকৰ নিজৰ অৰ্থনৈতিক উন্নয়নৰ ফালৰ পৰা হওক আমাৰ ইয়াতে এতিয়া আজিলৈকে আপোনাৰ ডাবল ট্ৰেক এটা নাই ৰেলৱে বেলেগতো এতিয়া ইলেক্ট্ৰিফিকেশ্যন কোন যুগ পাৰ হৈ গ'ল এতিয়া তেওঁলোকৰ ৰাস্তা 12 লেনৰ হৈছে বুলেট ট্ৰেইনো চলি আছে আমাৰ 4 লেনেই হোৱা নাই বুলেট ট্ৰেইন চলিবলৈ লৈছে আৰু আমাৰ ইয়াতে আপোনাৰ সেই এখন ট্ৰেইনক পাছ কৰিবলৈ ৰৈ থাকিব তেনেহ'লে কথাটো ক'ত তেওঁলোকৰ ইয়াত মাত্ৰ যদি আমি পলিটিকেলি চাব যাওঁ লোকসভাৰ আসন মাত্ৰ 14খন তেওঁলোকে 11খন বা যিটো দলে জয়লাভ কৰে এতিয়া তেওঁলোকৰ চকুটো ক'ত অসমৰ এই আমাৰ এই উত্তৰ পূবৰ বা অসমৰ সম্পদত মানে সেই যিটো কৰণ কৰিব বিচাৰে তেওঁলোকে সম্পদ বুলি মই বৰ নকওঁ এইকাৰণে যে আমাৰো ইমান সাংঘাতিক সম্পদ নাই মেইন কথাটো হ'ল কি অসম ভাৰতৰ এটা অভিন্ন অংগ হয় এৰিয়া হয় এটা এৰিয়া হয় আৰু সাৰ্বভৌমত্বৰ অৰ্থটো হ'ল য'তেই আপোনাৰ বাউণ্ডেৰীটো আছে সেই বাউণ্ডেৰী ৰক্ষা কৰিবলৈ যাওঁতে তেখেতসকলে বা যিসকলে শাসনৰ গাদীত থাকে তেওঁলোকে কেইবাটাও কথা চিন্তা কৰে যে এই ৰক্ষাটো আমি কি ধৰণে কৰিব পাৰোঁ এইটো আমি উন্নয়নৰ যোগেদি কৰিব পাৰোঁ নে অকল আমি ডিফেন্সিভ যিখিনি আমাৰ ব্যৱস্থা ল'ব লাগে প্ৰতিৰক্ষামূলক সেইখিনি লৈ পেলাই আমি ইয়াৰ ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ ইয়াক যদি আমি এই ধৰণে ৰাখোঁ তেনেহ'লে সমগ্ৰ দেশৰ স্বাৰ্থত এই লাভ হ'ব নে ইয়াক আৰু অলপ ইম্প্ৰুভ কৰিলে লাভ হ'ব এনেকুৱা ধৰণৰ চিন্তা কৰে আৰু কৰে যে তেওঁলোকে যে কোনখন ষ্টেটক আমি গুৰুত্ব দিব লাগিব তেওঁলোকৰ বিভিন্ন কামৰ কাৰণে আপুনি এটা কথা কৈছে অলৰেডি পলিটিকেল প্ৰফিট সেইটোও আহে কিন্তু আমি বাধ্য কৰিব পাৰিব লাগিব আমি নিজে আমি যদি আগবাঢ়ি যাওঁ আজি যদি সমগ্ৰ অসমৰ তথা উত্তৰ পূবৰ ৰাইজ যদি একগোট হৈ কয় যে আমাক এইখিনি ব্যৱস্থা লাগিব বেলেগ পাৰ্টিয়ে চলাব পাৰে সেইটো কোনো অসুবিধা নাই আজি ধৰক মিজোৰামত বেলেগ পাৰ্টি আছে নাগালেণ্ডত বেলেগ পাৰ্টি অসমত বেলেগ পাৰ্টি আছে মেঘালয়ত বেলেগ পাৰ্টি এইটো লৈ পেলাই কোনো সমস্যা নাই সকলোৱে মিলি পেলাই ক'ব লাগে যে উত্তৰ পূবৰ এইখিনি অসুবিধা আমাক দূৰ কৰিব লাগে আমাৰ যদি কানেক্টিভিটি সেইটো সকলো বিশ্বৰ লগত যাতে সহজে কানেক্টিভিটি কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰি দিব লাগে আজি অসমৰ মানুহে বেংককলৈ যাবলৈ বা চাইনালৈ যাবলৈ কিয় কলিকতালৈ যাব লাগে কাৰণ ডিব্ৰুগড়ৰ বা গুৱাহাটীৰ পৰা আমি 2 ঘণ্টাত যদি কুনমিং পাব পাৰোঁ আমি সেই একেখন ঠাইলৈ যাবলৈ প্ৰথমতে গুৱাহাটী বা কলিকতা যাম বা ডিব্ৰুগড় বা কলিকতা যাম তাৰ পৰা আমি ধৰিম প্লেন পুৰা এটা দিন খৰচ কৰি তাৰ পৰা আমি চাইনালৈ যাম বস্তু বাহিনী ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো তেনেকৈ থাইলেণ্ডলৈ যাবলৈ হ'লেও মোৰ তেনেকুৱা অৱস্থাতে চলি আছে গতিকে আমাৰ দাবী হ'ব লাগে সেইবিলাক আৰু সেই দাবীবিলাক আমি একেলগে যদি আমি চাওঁ যে গোটেই উত্তৰ পূব যদি একেলগ হয় এতিয়া আমাৰ 24খন আসন আছে নেকি এক্সাক্টলি 24 নৰ্থ ইষ্ট হয় 24 কম নহয় এটা ব্লক ধৰি পেলাই যদি ডিমাণ্ড কৰিব পাৰোঁ আমি সেইটো আমাৰ ৰাজনৈতিক নহয় সেই ধৰণৰ জাতি প্ৰেম সেই ধৰণৰ আঞ্চলিক প্ৰেম সেই ধৰণৰ সঁচা অৰ্থত আমাক লাগিব তো ঠিক আছে আমি পৰৱৰ্তী সময়ত আৰু এই ক্ষেত্ৰত আমি ছেপাৰেটলি বহু কথা আলোচনা কৰিব লাগিব কিন্তু ইয়াকে কৈ এগৰাকী ব্যক্তি তেওঁ হ'ল দিলীপ বৰা তো নাম দুটা শব্দৰ এই যিটো নাম এই নামটোৰ আঁৰৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাই আচলতে এখন কিতাপক বেলেগ এটা মাত্ৰা দিব আৰু ইয়াকে কয় যে আমি কিছুমান কিতাপ পঢ়িব লাগে কিছুমান কিতাপ পঢ়িব নালাগে গতিকে এইখন কিতাপ কিয় পঢ়িব লাগিব যে আমি সাক্ষাৎকাৰৰ জৰিয়তে সেই কথাতে বুজাব বিচাৰিলোঁ যে আপোনাৰ জাতিপ্ৰেম জাগ্ৰত কৰিব লাগে জাতিপ্ৰেম কিয় লাগে মোৰ যদি চৌপাশৰ অস্তিত্ব নাথাকে মই জীয়াই থাকি কি হ'ব মোৰ ভৱিষ্যত শূন্য হ'ব আৰু সেই প্ৰক্ৰিয়াটো শুদ্ধভাৱে লিখিবলৈ দিলীপ বৰা ডাঙৰীয়াই যিখিনি অধ্যয়ন যিখিনি বিশ্লেষণ আমাৰ সাক্ষাৎকাৰৰ জৰিয়তে আজি কিছু কথা কৈছে সেই কথাৰে প্ৰমাণ কৰে যে ইয়াতে প্ৰত্যেকটো বাক্য লিখোঁতে প্ৰত্যেকটো কথা লিখোঁতে তেওঁ যথেষ্ট সচেতন হৈছে যথেষ্ট তেওঁ এডিটিং কৰিছে যথেষ্ট সম্পাদনা কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ যথেষ্ট সাৱধানো হৈছে নিশ্চিতভাৱে গতিকে আমি গ্ৰন্থ সমালোচনাৰ পৰ্যায়তে নাৰাখি কথাখিনি অকণমান বহলভাৱে আলোচনা কৰি চেষ্টা কৰিলোঁ কিন্তু এই কিতাপখন এইকণে আপুনি পঢ়িব লাগিব আমি যিখিনি বুজিলোঁ আৰু সাক্ষাৎকাৰতে পোনপটীয়াকৈ কথাখিনি কৈছে যে আপুনি আপোনাৰ জাতিৰ প্ৰতি প্ৰেম থাকিব লাগিব আপুনি অঞ্চলৰ প্ৰতি প্ৰেম থাকিব লাগিব আপোনাৰ অস্তিত্ব তেতিয়াহে বৰ্তি থাকিব শেষত পাঠক সমাজক কিবা আপুনি পাঠক সমাজ আমাতকৈ বহুত ওপৰৰ তেখেতসকল ব্যক্তি কাৰণ লেখক একোজন সাধাৰণ ব্যক্তি পাঠক সমাজ এটা কালেক্টিভ আইডেণ্টিটি
গতিকে পাঠক সমাজত যথেষ্ট সংখ্যক চিন্তানায়ক আছে তেখেতসকলৰ মাজত বহুখিনি এনেকুৱা মানুহ আছে যি মোতকৈ অৰ্থনৈতিকভাৱেই হওক বা সামাজিক ক্ষেত্ৰতে হওক তেখেতৰ বহুত বেছি এৱেৰ ৰাজনৈতিকভাৱেও বহুত বেছি এৱেৰ তথাপি আমি যিহেতু লেখক হিচাপে নিজৰ সামান্য পৰিচয় এটা আছে গতিকে মনত আহি থকা কথাবিলাক তেখেতৰ ওচৰলৈও পঠাই দিছোঁ তেখেতসকলৰ ওচৰতো আমি উলিয়াই দিছোঁ যে আপোনালোকে এই ধৰণৰ কথাবিলাকো চিন্তা কৰি চাইছে নেকি বা চাব পাৰে নেকি যদি উপযুক্ত বুলি ভাবে গতিকে পাঠকক মই সেইটোৱে অনুৰোধ কৰিব খোজোঁ কিতাপখন পঢ়ি চাওক এই সম্পৰ্কে আপোনালোকৰ নিজৰ মতামত আপোনালোকে দিয়ক আৰু বিশেষকৈ অসমৰ ভৱিষ্যত সম্পৰ্কে আমি কি ধৰণে আগবাঢ়িব পাৰোঁ এটা জনমত গঢ়ি তোলাৰ কাৰণে যদি কিতাপখনে অকণমানো সহায় আগবঢ়াব পাৰে আপোনালোকৰ মাধ্যমেৰে মই উপকৃত হ'ম মই ভাবিম যে লেখক হিচাপে মোৰ শ্ৰমো সাৰ্থক হৈছে নিশ্চয় শ্ৰম সাৰ্থক হ'ব আমি আশা ৰাখিম আৰু যিহেতু এইটো এটা সাইণ্টিফিক ৱেত লিখা কিতাপ যথেষ্ট জ্ঞানৰ ইয়াতে প্ৰয়োজন আছে যথেষ্ট ইয়াতে মগজুৰ কচৰত আছে গতিকে আমি ইমিডিয়েটলি এটা সাধাৰণ পাঠক বুলি যদি কোৱা হয় তেওঁলোকৰ বাবে ইজিলি ডাইজেষ্টেবল হ'ব বুলি প্ৰথমতে আকৰ্ষিত হ'ব বুলি আমি নাভাবোঁ কিন্তু সেয়েহে আমি ভাবিম যে প্ৰথম স্তৰত যিখিনি বিজ্ঞ ব্যক্তি আছে তেওঁলোকে এই কিতাপখনক লৈ চৰ্চা কৰিব লাগিব যে আপুনি কোনোবা সমালোচকক দিব পেপাৰত লিখিব এইটো নহয় যে আমি এটা সামান্য আগ্ৰহ কৰিছোঁ আৰু কোনোবাই আগ্ৰহ কৰোঁ আৰু যিহেতু আজি ডিজিটেল মিডিয়া বা বিভিন্ন মিডিয়াত আমি সাহিত্যৰ যথেষ্ট কম দেখা পাওঁ গ্ৰন্থমেলা বাহিৰে গতিকে এই কিতাপখন এখন কিতাপ নহয় এই কিতাপখন এটা জাতিৰ বাবে এটা উপহাৰ গতিকে এই উপহাৰটো বিশ্লেষণ হওক বিভিন্ন মাধ্যমত আৰু তেতিয়া সেই বিশ্লেষণটো সৰলীকৰণ কৰি সাধাৰণ পাঠকৰ মাজলৈ যেতিয়া যাব এই কিতাপখন তেতিয়া অধিক পাঠকক চুব আৰু এই অসমক উপকৃত কৰিব এনেকুৱা এখন কিতাপ উপহাৰ দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আগন্তুক সময়তো আমি ট্ৰিলজিৰ যিটো থাৰ্ড পাৰ্ট বা অন্যান্য সৃষ্টিৰাজিৰে আমি জাতিটোক আগবঢ়াই লৈ যাওক বা জাতিটোক দিগদৰ্শনে তাকে কামনা কৰি আপোনাৰ সুস্বাস্থ্য কামনা কৰি নৱবৰ্ষৰ এই বিশেষ সাক্ষাৎকাৰৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ